Hello everyone, Assamese Knowledge Learning Hubলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই বিশ্ব পৰিৱেশ দিৱস 2024ৰ বিষয়ে চমুকৈ লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। আমাৰ চাৰিওফালৰ মাটি, পানী, বায়ু, জীৱ-জন্তু, গছ-গছনি আদিৰে আৱৰি থকা অৱস্থাটোই হৈছে পৰিৱেশ। সুস্থ জীৱন যাপনৰ কাৰণে সুস্থ পৰিৱেশৰ অতি প্ৰয়োজন। সেয়ে এই পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ কাৰণে অইন বছৰৰ দৰে এইবাৰো অৰ্থাৎ 2024 চনৰ 5 জুন বুধবাৰে বিশ্বৰ প্ৰায় সকলো দেশে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিব। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে বেলেগ বেলেগ দেশৰ দ্বাৰা পৰিচালনা বা হোষ্ট কৰা হয়। 2024 চনৰ বিশ্ব পৰিৱেশ দিৱস সৌদি আৰব দেশৰ দ্বাৰা হোষ্ট কৰা হ'ব। বিশ্ব পৰিৱেশ দিৱসৰ থিম প্ৰতি বছৰে সলনি কৰি থকা হয়। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম হ'ল লেণ্ড ৰিষ্টৰেশ্যন, ডিচাৰ্টিফিকেশ্যন এণ্ড ড্ৰট ৰিচাইলেন্স। বৰ্তমান সময়ত মাটি বা ভূমিৰ প্ৰতি অহা সমস্যা আৰু সেই সমস্যাবোৰ সমাধানৰ কাৰণে কি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ লগতে পৰিৱেশ সম্পৰ্কে সকলোৰে মাজত সজাগতা অনাই হৈছে বিশ্ব পৰিৱেশ দিৱস 2024ৰ মূল উদ্দেশ্য। আমাৰ মাটি আমাৰ ভৱিষ্যত, অৰ্থাৎ মাটি থাকিলেহে আমাৰ ভৱিষ্যত থাকিব। মাটিহীন জীৱন কল্পনাও কৰিব নোৱাৰি। আজিলৈ আহিছোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।